Hi friend, good morning. আশা কৰিছো আপুনি ভালে কুশলে আছে। তো মই বোৰ্ডত এটি বাক্য লিখি আছো আৰু এই বাক্যটো শুদ্ধ নে অশুদ্ধ ফাৰ্ষ্ট মোক আপুনি জনাওক। He read a storybook. Storybook. এই বাক্যটো শুদ্ধ নে অশুদ্ধ জাষ্ট খালি একবাৰ জনাওক। He read a storybook. তেওঁ এখন কাহিনীৰ কিতাপ পঢ়ি আছে। এতিয়া এই বাক্যটো যদি আপুনি শুদ্ধ বুলি কৈছে তেতিয়াহ'লে আপোনাৰ উত্তৰ একেবাৰে শুদ্ধ, কাৰণ এই বাক্যটো ভুলকৈ লিখা আছে। ইয়াতে কি ভুল আছে আপুনিতো ধৰিব পৰা নাই, গতিকে ইয়াতে কি লাগিব, এটা এছ লাগিব। এতিয়া এই এছ টো লগাৰ কাৰণ কি? এতিয়া এই এছ টো লগাৰ কাৰণ বা ইয়াতে কিছু ক্ষেত্ৰত ইএছ লাগে, সেই কাৰণটো মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আহক পলম নকৰিম, আমি আমাৰ মূল ক্লাছৰ মাজলৈ সোমাই যাওঁ। যেতিয়া আমি ইংৰাজীত কিছুমান বাক্য কওঁ তেতিয়া সেই বাক্যবোৰৰ ক্ষেত্ৰত ইয়াতে যদি ষ্টুডেণ্টসকল আছে তেতিয়াহ'লে কিন্তু এইখিনি কথা মষ্ট ইম্পৰ্টেণ্ট জানিবলগীয়া কথা, যে কিছু কিছু ক্ষেত্ৰত আমি হয়তো বাক্যটোত এছ ব্যৱহাৰ কৰিব লাগে, নহ'লে ইএছ ব্যৱহাৰ কৰিব লাগে। এতিয়া আমি কোনবোৰ বাক্যৰ ক্ষেত্ৰত এছ ব্যৱহাৰ কৰিম, কোনবোৰ বাক্যৰ ক্ষেত্ৰত ইএছ ব্যৱহাৰ কৰিম আৰু কোনবোৰ বাক্যৰ ক্ষেত্ৰত কোনো ধৰণৰ এছ বা ইএছ ব্যৱহাৰ নকৰোঁ। গতিকে ফাৰ্ষ্ট আপুনি এটা কথাই জানি থৈ দিয়ক যে যদিহে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয়, যদি বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয়, লগতে সেই বাক্যটোত সাবজেক্টটো যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, মোৰ আগৰ ভিডিঅ'বোৰ যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে আগৰ ভিডিঅ'বোৰ প্লিজ চাই ল'ব এবাৰ, নহ'লে কিন্তু একো বুজি নাপায়। যদিহে সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় তেতিয়াহ'লে সেই বাক্যটোৰ ভাৰ্বটোৰ লগত হয়তো এছ ব্যৱহাৰ হ'ব, নহ'লে ইএছ ব্যৱহাৰ হ'ব। আৰু কেতিয়া আপুনি ইএছ ব্যৱহাৰ কৰিব, কেতিয়া এছ ব্যৱহাৰ কৰিব, সেইখিনি কথাও ভিডিঅ'টোৰ শেষত মই আপোনাক ইনফৰ্ম কৰাম। ঠিক আছে, ভিডিঅ'টো চাই থাকক, চাই থাকিলে আপোনালোকে গম পাব। এতিয়া মই যদি আপোনাক কওঁ যে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ কোনবোৰ, যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মই একদম সংক্ষেপে লিখি দিছো যে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ কোনবোৰক কয়, যে পাৰ্চন আমাৰ তিনি প্ৰকাৰৰ। ফাৰ্ষ্ট পাৰ্চন এইটো হ'ল সিঙ্গুলাৰ নাম্বাৰ, SIN সিঙ্গুলাৰ নাম্বাৰ, আৰু এটা হ'ল PLU বুলি দিলো প্লুৰেল নাম্বাৰ। সিঙ্গুলাৰ নাম্বাৰ, প্লুৰেল নাম্বাৰ এইবোৰ বাৰ বাৰ মই কিন্তু আপোনালোকক দিয়ে আছো, এইখিনি কিন্তু মষ্ট ইম্পৰ্টেণ্ট জানিবলগীয়া কথা। এইখিনি নাজানিলে আপোনালোকে ইংৰাজীত কোনো ধৰণৰ কথা পতাটো দূৰৰ কথা, একো বুজিয়ে নাপাব। I, we, you, ইয়াতে আছে আপোনাৰ he, she, it, ৰাম, যদু, মধু, যত যিমান নাম আছে। তাৰপিছত ইয়াৰে প্লুৰেল ফৰ্ম হ'ল they। এইখিনি হ'ল আমাৰ পাৰ্চন। ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ I, প্লুৰেল নাম্বাৰ we, সেকেন্ড পাৰ্চন you, দুটা একে থাকে, আগৰ ভিডিঅ'বোৰ চাই ল'ব। থাৰ্ড পাৰ্চন he, she, it, ৰাম, যদু, মধু, পৃথিৱীত যিমানবোৰ নাম বুজোৱা শব্দ আছে, আৰু প্লুৰেল নাম্বাৰ হ'ল they। এতিয়া মেইন টপিকটো হ'ল কোনবোৰ বাক্যৰ ক্ষেত্ৰত মই আগতে যিটো বাক্য লিখি দিছিলো সেই বাক্যটোৰ লগত যে মই এটা এছ ব্যৱহাৰ কৰিছিলো ভাৰ্বটোৰ লগত, সেই এছটো ব্যৱহাৰ কৰাৰ কাৰণ আছিলে মই he reads a storybook এনেকে দিছিলো, he আছিলে। এতিয়া আপোনালোকে মনত ৰাখিবলগীয়া কথা এইটোৱেই, একদম পানীৰ দৰে হৈ যাব, কোনো দিন আৰু কোনো ধৰণৰ জোঁট নাহে আপোনালোকৰ কেতিয়া এছ ব্যৱহাৰ কৰিব, কেতিয়া ইএছ ব্যৱহাৰ কৰিব, বা কোনটো বাক্যত এইবোৰ ব্যৱহাৰ কৰাৰ দৰকাৰ নাই, সেইখিনি কথা কিন্তু একদম মানে সহজ হৈ পৰিব। জাষ্ট এটা কথাই মনত ৰাখক, যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয়, he, she, it, ৰাম, যদু, মধু, পৃথিৱীত যিমানবোৰ নাম বুজোৱা শব্দ আছে, আমি চুই চাব পৰা বস্তু আছে, সেইবোৰ যদি বুজায় তেতিয়াহ'লে তাৰে ক্ষেত্ৰত, আৰু যদি বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ হয় তেতিয়াহ'লে কি বহিব ভাৰ্বটোৰ লগত, হয়তো এছ নহ'লে ইএছ বহিব, হয়তো এছ নহ'লে ইএছ বহিব। ঠিক আছে, তেতিয়াহ'লে এইখিনি কথা যিহেতু বুজি পাইছে, এতিয়া আপোনাৰ মনত আৰু এটা কুৱেশ্যন আহিব পাৰে যে বাক্যটো আমি কেনেকে চিনি পাম, যে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰে আছে বুলি কেনেকৈ চিনি পাম। মই টেন্সো শিকাম, যদিও টেন্স শিকাম তথাপি আজি সৰুকে এটা আভাস মই আপোনাক দি থৈ দিছো, যে কেতিয়া আপুনি কেনেকৈ আপুনি চিনি পাব যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হয় বুলি কোৱা অৰ্থটো কেনেকৈ আপুনি চিনি পাব। প্ৰেজেন্ট ইনডিফিনিট টেন্স কোনটো, কোনটো টেন্সক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি কওঁ, যে যিবোৰ কাম বা কথা বৰ্তমান সময়ত কৰা হয়, সেইবোৰ কাম বা কথা বা সেইবোৰ বাক্যক আমি সদায়
প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগে যেনে মই স্কুললৈ যাওঁ মই ঘৰলৈ যাওঁ বা তেওঁ এটা আম খাইছে তেওঁ ভাত খাইছে তেনেকুৱা ধৰণৰ কথা যিবোৰ আছে মানে বৰ্তমান সময়ত যিবোৰ কাম চলি কৰিছে বৰ্তমান সময়ত যিটো কাম কৰিছে তেনেকুৱা ধৰণৰ কামবোৰ যদি বুজাবলগীয়া হয় তেতিয়াহ'লে সেই বাক্যটো সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে এইখিনি কথাও বুজি পাইছে এতিয়া চাব আৰু এটা কুৱেশ্যন আপোনাৰ মনত আহিব পাৰে যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ আমি বাক্য এটা যদি লিখিব দিয়ে তেতিয়াহ'লে আমি কেনেকৈ লিখিম যে তাৰ কাৰণে মই যোৱাকালি আপোনাক এটা উদাহৰণ দিছিলো ইটা বনোৱা ফৰ্মাৰ দৰে যে তাত ফৰ্মাটোত মাটিখিনি গুলি পেলাই সেই ফৰ্মাটোৰ ভিতৰত সোমাই দিলেই কি হয় ইটাৰ আকাৰ লয় ঠিক তেনেকৈ আমাৰ গ্ৰামাৰৰ ক্ষেত্ৰতো টেন্সৰ ক্ষেত্ৰতো যিকেইটা টেন্স আছে সেই টেন্স কেইটাত আপোনাৰ ফৰ্মেশ্যনবোৰ আছে মানে ফৰ্মাবোৰ আছে সেই ফৰ্মা মতে বহাই দিলেই কি হ'ব বাক্য এটা গঠন হ'ব প্ৰেজেন্ট ইনডিফিনিটে কওক বা ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ এই কথা কওক মানে মই একেবাৰে প্ৰথম টেন্সৰ কথা কৈছো আৰু একেবাৰে শেষৰ টেন্সৰ কথা কৈছো এই গোটেইকেইটা 12টা টেন্সে আপুনি একেবাৰে ইজিলি মুখস্থ কৰি যদি লয় ফৰ্মা কেইটা যদি মুখস্থ কৰি লয় একেবাৰে আপোনাৰ কাৰণে ইজি হৈ পৰিব সো মই ফাৰ্স্ট তাৰে গঠনটো দি দিছো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠনটো দি দিছো গঠনটো কি প্ৰথমতে আমাক কি লাগিব সাবজেক্ট লাগিব সাবজেক্ট প্লাস এবাৰ আমাৰ কি লাগিব ভাৰ্ব 1 লাগিব তাৰ পিছত অবজেক্ট লাগিব আশা কৰো এইখিনি কথাটো আপোনালোকে জানেই ভাৰ্ব 1 টো খালি জানিবলগীয়া কথা আছে ভাৰ্বৰ লিষ্টত আমাৰ তিনিটা ভাগ থাকে প্ৰেজেন্ট পাস্ট পাস্ট পাৰ্টিসিপল মানে প্ৰেজেন্টক আপুনি ভাৰ্ব 1 বুলি ক'ব পাৰে পাস্টক ভাৰ্ব 2 বুলি ক'ব আৰু পাস্ট পাৰ্টিসিপলটোক ভাৰ্ব 3 বুলি ক'ব আৰু সেই কাৰণে মই ইয়াতে কি লিখিছো ভাৰ্ব 1 লিখিছো সাবজেক্ট যিকোনো এটা সাবজেক্ট ধৰি লওক মই ধৰিলো ইয়াতে সি মানে হল তাই সি তাৰ পিছত সাবজেক্টটো হল সাবজেক্ট হোৱাৰ পিছত এবাৰ কি লাগে ভাৰ্ব 1 লাগে গতিকে আমি ভাৰ্ব কি দিলো ডুটো কি হয় ভাৰ্ব হয় গতিকে ইয়াতে কি দিছো ডু তাৰ পিছত অবজেক্ট লাগে কি কৰিছে যি কৰিছে সেই দিলেই হল দা ওয়ার্ক তাই কামটো কৰে এতিয়া চাব এই বাক্যটো কিন্তু শুদ্ধ হোৱা নাই কিয় শুদ্ধ হোৱা নাই মই আপোনাক কথা দিছিলো যে একেবাৰে পানীৰ দৰে শিকাই দিম গতিকে সেই ধৰণে মই আপোনাক এই বাক্যটো শিকাই দিম বুজাই দিম তাৰ পিছত মই আপোনাক কেইটামান কুৱেশ্যন দিম যদি পাৰে কমেন্ট বক্সত কমেন্ট কৰি পেলাই মোক ৰিপ্লাইটো দিব এনসাৰ এটা দিব এতিয়া চাব সিটো কি থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার আমি যে পঢ়িলো এই জাস্ট যে পঢ়িলো হি সি ইট ৰাম যদু মধু পৃথিৱীত যিমানবোৰ নাম আছে নাম বুজোৱা শব্দবোৰেই হ'ল থাৰ্ড পাৰসন কি নাম্বাৰ সিঙ্গুলার নাম্বার আৰু যদি থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার হয় তেতিয়াহলে ভাৰ্বটোৰ লগত কি বহে হয়তো এস নহলে ইএস হয়তো এস বহিব নহলে ইএস বহিব এতিয়া এস বা ইএসৰ কোনটো বহিব সেইখিনি কথাটো জানিবলগীয়া কথা সেইখিনি কথাও মই আপোনাক একেবাৰে পানীৰ দৰে বুজাই দিছো চাওক যদিহে ভাৰ্বটোৰ শেষত ও থাকে তেতিয়াহলে চকু মুদি ইএস ব্যৱহাৰ কৰি দিয়ক যদিহে ভাৰ্বটোৰ শেষত ও থাকে চকু মুদি ইএস ব্যৱহাৰ কৰি দিয়ক আৰু যদি ভাৰ্বটোৰ উচ্চাৰণ প্ৰথম স্বৰ দৰে হয় শেষৰ উচ্চাৰণ কিন্তু দেই যদিহে ভাৰ্বটোৰ শেষৰ উচ্চাৰণ প্ৰথম স্বৰ দৰে হয় তেতিয়া হলো তাৰে লগতো কি ব্যৱহাৰ কৰক ইএস ব্যৱহাৰ কৰক সচৰাচৰ তেনেকুৱা ভাৰ্ব খুব কম আছে যদিও আছে সিহঁতৰ পিছফালে এটা ই লিখাই থাকে বেছি ভাগৰে কিন্তু তথাপি মই বাই চান্সৰ কথা কৈছো যদি আপুনি এনেকুৱা ধৰণৰ ভাৰ্ব পাই গল যিটো ভাৰ্বৰ শেষৰ উচ্চাৰণ প্ৰথম স্বৰ দৰে হৈছে আৰু তাত ইটো শেষত নাই তেতিয়াহলে ইএস টো তাতে লগাই দিয়ক আৰু বাকি যিমানবোৰ ভাৰ্ব আছে পৃথিৱীত যিমানবোৰ ভাৰ্ব আছে সেই ভাৰ্বৰ ক্ষেত্ৰত অকল কি ব্যৱহাৰ হ'ব অকল এস ব্যৱহাৰ কৰিব তো আশা কৰিছো এইখিনিলৈকে আপুনি একদম সহজভাৱে বুজি লৈছে যদি বুজি পাইছে মই এতিয়া আৰু এটা কুৱেশ্যন লিখিম they go to school সিহঁত স্কুললৈ যায় এতিয়া মোক আপুনি জনাব লাগে কমেন্ট বক্সত এতিয়া কমেন্ট কৰক ভিডিওটো পজ কৰি পেলাই কমেন্ট কৰক এই বাক্যটো শুদ্ধ নে অশুদ্ধ এই বাক্যটো শুদ্ধ বাক্য লিখিছো মই নে অশুদ্ধ বাক্য লিখিছো আপোনাৰ মাইন্ডত কি আহে ঠিক আছে মই আকৌ এবাৰ বুজাই দিছো এবাৰ চাব এই বাক্যটো হল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য they go to school সিহঁত স্কুললৈ যায়
সিহঁত স্কুললৈ যায় এই বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য বাট ইয়াতে চাবলগীয়া কথা কি আছে ডেটো সাবজেক্ট সাবজেক্টটো কি পারসন কি নাম্বার সাবজেক্টটো থার্ড পারসন হয় কিন্তু ই সিঙ্গুলার নাম্বার হয় নেকি ই কিন্তু সিঙ্গুলার নাম্বার সো এই বাক্যটো শুদ্ধভাৱে আছে নে নাই যদিহে ই যদি থার্ড পারসন সিঙ্গুলার নাম্বার হলহেঁতেন ই সি ইট রাম দুদু মধু তেনেকুৱা ধৰণৰ যদি সাবজেক্ট থাকিলহেঁতেন তেতিয়াহ'লে হে ভাৰ্বৰ লগত এজ বা ই এছ লাগিলহেঁতেন ই থার্ড পারসন সিঙ্গুলার নাম্বার হয় নেকি কোনোদিনে নহয় যেহেতু ই থার্ড পারসন সিঙ্গুলার নাম্বার নহয় গতিকে ভাৰ্বটোৰ লগত এজ বা ই এছৰ একোৱেই নালাগে সো দিস সেন্টেন্স ইজ কারেক্ট বুজি পালে কথাখিনি ঠিক আছে যদি বুজি পাইছে তেতিয়াহ'লে মই এতিয়া কেইটামান কুৱেশ্যন দি আছো এই কুৱেশ্যন কেইটা মোক কৈ দিম এক নম্বৰত দিছো Rita write a letter. ৰীতাই এখন চিঠি লিখিছে এই বাক্যটো শুদ্ধ কৰিব লাগে কাৰেক্ট কৰিব লাগে ঠিক আছে মই এনেকৈ দিছো ব্ৰেকেটত দি দিছো দুই নম্বৰত দিছো মই ইট ৰেইন এই বাক্যটো অলপমান মই শৰ্ট কৰি দিছো এই বাক্যটো কিন্তু অলপমান দীঘল হয় আৰু এটা প্ৰসেস আছে সেই প্ৰসেসটো আপোনাক শিকাব লাগিব তেতিয়াহে এইখিনিলৈকে আহিব বি ভাৰ্বৰ ব্যৱহাৰ গতিকে আপুনি সিম্পল হিচাপে এইটো কৰিলে হ'ল তাৰপিছত he eat a mango बस এই তিনিটা বাক্য মোক কমেন্ট বক্সত কমেন্ট কৰি আপোনালোকে জনাব যদি হে বুজি পাইছে আৰু আশা কৰিছো এইখিনি কথা বুজি নাপাবলগীয়া একোৱেই নাই বুজি পাইছে হয়তো যদি বুজি পাইছে তেতিয়াহ'লে আৰু দুজনৰ যাতে উপকাৰ ভিডিঅ'টো আগলৈকে শ্বেয়াৰ কৰক চেনেলটোত যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফলো বাটনটো প্ৰেছ কৰি ৰাখক এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত কিন্তু মূল্যৱান হ'ব ঠিক আছে আজিৰ কাৰণে টাটা বাই লগ পাম আকৌ গাইজ নেক্সট ভিডিঅ'ত